আমাৰ BPFৰ যিটো অভিযান নিৰ্বাচনত গাঁৱে ভূঞে চলি আছে। আমি এতিয়া খুংগ্ৰিঙত আছোঁ। খুংগ্ৰিং একদম উত্তৰাঞ্চলত জংঘল এৰিয়া। ইয়াতে চাওক, একদম উত্তৰ জংঘলৰ পৰা এইফালে চাম্পা নদী, বুৰ নদী চাৰিওফালে দলে বলে ওলাই আহিছে। এটা মাত্ৰ প্ৰাইমাৰী ইয়াতে কমচে কম 500-600 মানুহ আহিছে, খালি ৱৰ্কাৰ। তেখেতসকলৰ লগত কমচে কম নিজৰ পৰিয়াল, নিজৰ বন্ধু বান্ধৱী আছে। ইয়াতে আমি 80% ভোট পাম। BPFৰ জিকাটো নিশ্চিত। এক বছৰৰ বেছি হ'ল, বিভিন্ন মানুহবিলাকে যাব বুলি কৈ আছে। এতিয়া কিবা কি বুলি কয়, ফ্ৰেছ মিট দিছে বুলি কৈছে। ফ্ৰেছ মিট দিয়াৰ পিছত তেখেতে যদি অন্য দলত যায়, এইটো কয় ৰাজনৈতিক অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ। নিজৰ ৰাজনৈতিক ৰাস্তাটো বিচাৰি লোৱাৰ সকলোৰে গণতান্ত্ৰিক অধিকাৰ আছে। আৰু সেইটোকে যদি সাব্যস্ত কৰে, BPF দলৰ একো কষ্ট হ'ব বুলি বা কি বুলি কয় লোকচান হ'ব বুলি মই নাভাবোঁ। আৰু মই এইখিনিও ভাবোঁ তেখেতে BTC নিৰ্মাণদাতা, BPF দলৰ নিৰ্মাণদাতা। গতিকে BPFক এৰি পেলাই নাযাব বুলি মই ধাৰণা কৰোঁ। যোৱাকালি আকৌ প্ৰমোদ বৰুৱাই কৈছে যে BPFে লোকসভা নিৰ্বাচনৰ পিছত নাঙলৰ ছবি লৈ নিৰ্বাচন খেলাৰ কাৰণে এইটোতো আগতো কৈছিলে যে এইবাৰ BPFে 0 পাব বুলি কৈছিল যোৱাবাৰ ইলেকশ্যনত। তেখেতসকলে ডাঙৰ ডাঙৰ কথা কৈ মহিলাসকলক মিছা প্ৰতিশ্ৰুতি দি পেলাই পৰিৱৰ্তনৰ কথা কৈ পেলাই BTRত বিৰাট ডাঙৰ ডাঙৰ বস্তু আনিছে বুলি কৈ পেলাই তেখেতসকলে কিমান পাইছে? 11টা পাইছে। 0 পাব বুলি কোৱা আমি BPFে কিমান পাইছে মনত আছে না নাই? 17টা পাইছোঁ আমি, 17টা। আৰু চৰকাৰ গঠন কৰিবলৈ 21টাহে লাগে। আমাৰ 4টা লোকচান আছিল। আমাৰ লগত ইনফেক্ট BJPৰ উল্টা পাৰ্টিবিলাকক সিহঁতে কিডনেপ কৰি পেলাই লিলি হোটেলত থৈ পেলাই 1 মাহ, এদিন দুদিন নহয় 1 মাহৰ বেছি হোটেলত থৈ পেলাই এই ডাঙৰ ডাঙৰ মানুহবিলাকৰ মোবাইল পৰ্যন্ত বেলেগত থৈ পেলাই মোবাইল থোৱা নাই সিহঁতৰ লগত। এনেকুৱা কৰি পেলাই চৰকাৰ গঠন কৰিছে। এইবিলাক দলৰ কথা কি? প্ৰমোদ বড়ো নিজে যে শেষ হ'বলৈ গৈ আছে, ৰাইজে তাক নাচায়। এতিয়া বড়ো জাতিৰ কাৰণে তেখেতে এজন কি বুলি কয় মানে বেয়া মানুহ বুলি চকুটি চাই। এতিয়া বেলেগ জাতিটো নাচায়েই। বেলেগ জাতিৰ কাৰণে প্ৰমোদ বড়ো পলিটিচিয়ানে নহয়। আমি জানো আপোনালোকে মুছলিম মানুহ হ'ব পাৰে, মুছলিম মানুহ কি প্ৰমোদ বড়োক ভোট দিব? সোধক, ৰাইজক সোধক প্ৰমোদ বড়োক কি যুক্তিত কি কাৰণত ভোট দিব। বঙালীক সোধক, নেপালীক সোধক, অসমীয়াক সোধক, ৰাজবংশীক সোধক, সূত্ৰধৰক সোধক, চৰণীয়াক সোধক, গাৰো ৰাভাক সোধক, কোনে ভোট দিব সিহঁতক? আদিবাসীক সোধক, কোনেও নিদিয়ে। আকৌ কৈছে যে লোকসভা নিৰ্বাচনৰ পিছত খাম্পা বৰগোহাঁইৰ দলত যোগদান কৰিব। সেই সন্দৰ্ভত কি ক'ব? এইবোৰ কি বুলি কয় সস্তীয়া নেতাবিলাকৰ সস্তীয়া বক্তব্য।